নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ প্ৰায় 4টা নিয়ম প্ৰস্তুত কৰিছে বা নতুনকৈ প্ৰায় 4টা নিয়ম ঘোষণা কৰিছে অসমবাসীৰ কাৰণে। অসমৰ প্ৰত্যেকৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা প্ৰায় 4টাকৈ নতুন নিয়ম ঘোষণা কৰিছে। চাকৰিৰ লগত জড়িত খবৰ আছে, সকলো প্ৰকাৰৰ খবৰ আছে, প্ৰায় 4টা নতুন নিয়ম। তো শেষলৈকে চাই থাকিব আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা সেই 4টা নতুন নিয়ম কি। তো মই শ্ৰী পাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা টাইপৰ খবৰবিলাক যাতে নিতৌ এইটো চেনেলত আপোনালোকে চাবলৈ পায়। আগবাঢ়িছোঁ প্ৰথমটো ঘোষণা কৰা নিয়মৰ ফালে। প্ৰথম নিয়মটো হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অহা 2 মাহত অসমত নতুন ডমিচিয়েল পলিচি প্ৰৱৰ্তন কৰা হ'ব, যাৰ অধীনত ৰাজ্যত জন্মগ্ৰহণ কৰা সকলে ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিব বুলি জনাইছে। আমাৰ অসমৰ যিসকল নেকি খিলঞ্জীয়া আছে, অসমত যিসকলে নেকি জন্মগ্ৰহণ কৰে, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো নেকি নিয়ম অনাৰ কথা কৈছে, তেখেতে কৈছে যে এই নিয়মটো অনাৰ পাছত মানে ডমিচিয়েল পলিচি সলনি কৰাৰ পাছত বা ডমিচিয়েল পলিচি প্ৰৱৰ্তন কৰাৰ পাছত অসমত যিসকলে নেকি জন্মগ্ৰহণ কৰে, মানে অসমৰ যিসকল নেকি খিলঞ্জীয়া, তো তেওঁলোকে চাকৰি পোৱাত বা অসম চৰকাৰৰ চাকৰি অৰ্জন কৰাত সুবিধা হ'ব বুলি জনাইছে। এতিয়া এই ডমিচিয়েল পলিচিখনতনো কি আছে কি নাই এই সন্দৰ্ভতো এতিয়ালৈকে গম পোৱা নাই, কিন্তু অনাগত সময়ত যেতিয়া নেকি প্ৰৱৰ্তন কৰিব বা ইয়াৰ ওপৰত যেতিয়াই নেকি খবৰ ওলাব তেতিয়াই মই আপোনালোকক জনাই দিম। কিন্তু এতিয়া এটা কথা খালি আপোনালোকে মনত ৰাখক যে এই ডমিচিয়েল পলিচিখনৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা অনুসৰি আমাৰ লাভ হ'ব। এতিয়া কি লাভ হ'ব কি লাভ নহ'ব অনাগত সময়ত মই আপোনালোকক বিস্তাৰিতভাৱে জনাই যাম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ঘোষণা কৰা নিয়মৰ ফালে। নিয়ম কেইবাটাও আছে, শেষলৈকে চাই থাকিব। ইয়াৰ পাছৰ নিয়মটো ওলাইছে হিন্দু মুছলমানৰ ওপৰত। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আকৌ এটা নতুন নিয়মৰ কথা উল্লেখ কৰিছে। তেখেতে কৈছে হিন্দুৰ মাটি মুছলমানে আৰু মুছলমানৰ মাটি হিন্দুৱে এতিয়াৰে পৰা ক্ৰয় কৰিবলৈ হ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পাৰ্মিশ্যন ল'ব লাগিব বুলি জনাইছে। আপুনি যেনিবা এজন মুছলিম, মই যেনিবা এজন হিন্দু, আপোনাৰ মাটি মই কিনিবৰ কাৰণে, মোৰ মাটি আপুনি কিনিবৰ কাৰণে এতিয়াৰ পৰা কি কৰিব লাগিব, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পাৰ্মিশ্যন ল'ব লাগিব। উইদাউট পাৰ্মিশ্যনত আমি মাটি বিকা বিক্ৰী কৰিব নোৱাৰিম। বিকা বিক্ৰী যেনিবা আমি অফলাইন প্ৰক্ৰিয়াত কৰিও পেলালো, কিন্তু আজিকালিতো অনলাইন। গতিকে অনলাইনত আপুনি মোৰ মাটিটো আপোনাৰ নামলৈ উঠাব নোৱাৰিব, আপোনাৰ মাটিটো মই মোৰ নামলৈ উঠাব নোৱাৰিম। এইটো একদম পুৰা কাৰা নিৰ্দেশনা জাৰি কৰি দিছে অসম চৰকাৰৰ ফালৰ পৰা। এইটো এটা নতুনকৈ নিয়ম প্ৰৱৰ্তন কৰিছে। কেইবাটাও এনেকুৱা ধৰণৰ নিয়ম প্ৰৱৰ্তন কৰিছে। এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকৰ কেনেকুৱা লাগিছে নিয়ম কেইটাৰ বিষয়ে কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো প্ৰৱৰ্তন কৰা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো ওলাইছে লাভ জেহাদৰ ওপৰত। অৱশ্যে এই নিয়মটো অলৰেডি ইউপিত প্ৰৱৰ্তন কৰিছে। ইউপিৰ চৰকাৰে কি কৰিছে, আপোনাৰ ইউপিত যদি কোনোবাই লাভ জেহাদ কৰে তেন্তে তেখেতক এতিয়াৰে পৰা আজীৱন কাৰাদণ্ড দিয়াৰ কথা উল্লেখ কৰিছে। এতিয়া অসম চৰকাৰেও কৈছে যে এতিয়াৰে পৰা যদি কোনো লোকে লাভ জেহাদ কৰে বা লাভ জেহাদত তেখেত যদি দোষী সাব্যস্ত হয়, এতিয়াৰে পৰা তেখেতক আজীৱন কাৰাদণ্ড দিয়া হ'ব বুলি জনাইছে। আজীৱন কাৰাদণ্ড দিয়া হ'ব বুলি জনাইছে। সাপোজ মই এজন মুছলমান ল'ৰা, কোনোবা এগৰাকী হিন্দু ছোৱালীক যেনিবা মই কি কৰিলোঁ, মই এজন হিন্দু ল'ৰা বুলি আপোনাৰ তেখেতক পৰিচয় দি মই কি কৰিলোঁ, বিয়া পাতিলোঁ। তাৰপাছত ছোৱালীজনীয়ে গম পালে যে ই দেখোন হিন্দু নহয়, ই মুছলিমহে। তাৰপাছত কি কৰিলে যেনিবা সেই ছোৱালীজনীয়ে বিবাহ বিচ্ছেদ কৰিব বিচাৰিলে আৰু যেনিবা কি কৰিলে FIR ৰুজু কৰি দিলে মোৰ ওপৰত যে এইজনে মোক হিন্দু বুলি কৈ বিয়া পাতিলে, কিন্তু তেখেত এজন প্ৰকৃততে মুছলমানহে। এইটোৱে হৈ গ'ল কি লাভ জেহাদ। তাৰপিছত তেখেতে বিবাহ বিচ্ছেদ হ'ল। বিবাহ বিচ্ছেদ হোৱাৰ পাছত মই দোষী সাব্যস্ত হ'লোঁ। প্ৰকৃততে যদি মই হিন্দু বুলি কৈ যদি বিয়া পাতিছিলোঁ, মই যেনিবা মুছলমান, মই এজন দোষী সাব্যস্ত হৈ গ'লোঁ। তাৰপাছত কি হ'ব, সেইটো লাভ জেহাদৰ দোষত পৰি গ'ল। তাৰপাছত মোৰ আজীৱন কাৰাদণ্ড হ'ব। তো এইটো মানে নতুনকৈ নিয়ম প্ৰৱৰ্তন কৰিছে আমাৰ অসমত এতিয়ালৈকে কৰা নাই, ইউপিত কৰিছে, কিন্তু সেই ইউপিৰ নিয়মটো আমাৰ অসমত প্ৰৱৰ্তন কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে।
আগবাঢ়িছোঁ একেবাৰে শেষৰটো মানে 4 নম্বৰটো আপোনাৰ প্ৰৱৰ্তন কৰা নিয়মৰ ফালে বা ঘোষণা কৰা নিয়মৰ ফালে একেবাৰে 4 নম্বৰটোৰ নিয়ম ওলাইছে ৰেচন কাৰ্ডৰ ওপৰত বৰ্তমান সময়ত আমাৰ অসমত ৰেচন কাৰ্ড পাবৰ কাৰণে যিসকলৰ নেকি বছৰি ইনকম 4 লাখ টকাতকৈ কম তো তেওঁলোক যোগ্য হয় আৰু তেওঁলোকক এতিয়া ৰেচন কাৰ্ড প্ৰদান কৰে নতুনকৈ নিয়ম বনাইছে যে 4 লাখতকৈ কম হ'লে তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব মানে যিসকলৰ নেকি 4th গ্ৰেডৰ চাকৰি আছে তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব আমাৰ অসমত এতিয়া ঘোষণা কৰিছে যে যিসকলে নেকি অসৎ প্ৰক্ৰিয়াৰে ৰেচন কাৰ্ড লৈছে যিসকলৰ যেনিবা সাপোজ বছৰি ইনকম 4 লাখ টকাতকৈ বেছি বা অসৎ প্ৰক্ৰিয়াৰে তেওঁলোকে ৰেচন কাৰ্ড লৈছে ভুৱা নথিপত্ৰ দি ৰেচন কাৰ্ড লৈছে তো তেওঁলোকে এতিয়া ৰেচন কাৰ্ড সাৰেন্ডাৰ কৰিব লাগিব যদি ৰেচন কাৰ্ড সাৰেন্ডাৰ নকৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি জনাইছে তো আপুনিও তেনেকুৱা ভুল কৰিছে নেকি যদি কৰিছে শীঘ্ৰেই ৰেচন কাৰ্ড ঘূৰাওক কিন্তু নহলে বিপদত পৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিল এই 4টাই আছিল আপোনালোকৰ কাৰণে আজি জনাবলগীয়া খবৰ জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয়